हेलो गाइस नोंथांमोना नायगासिनो दङ बर'नि राहुल इउट्यूब चेनेल तो गाइस মই এই ভিডিওটোত অসমীয়াত মানে প্ৰস্তুত কৰিছো এই অসমীয়াত বনাবলৈ চেষ্টা কৰিছো মই আপোনালোকে কমেন্ট সেকশনত খুদি থাকে অসমীয়াত অকনমান বুজাই দিব পাৰিব নেকি তো যিকি নহওক ইয়াৰ কাৰণে মই ভাবিলো কি অসমীয়াতে বনাই দেও আৰু কি ন তো যিয়ে নহওক তো কথাটো হ'ল এই দুদিন जुआकाली आज तमाम चर्चा चलि आछे बीटीसीर जितु एलपी और यूपी এই এপয়েন্টমেন্টৰ বা মেৰিট লিষ্টৰ খুব মানে চৰ্চা চলি আছে बीटीसी কাৰণ আপোনালোকে নিশ্চয় গম পায় যে जुआकाली बीटीसीৰ যি এলপি আৰু ইউপি ইয়াৰ মেৰিট লিষ্ট পাবলিশ হ'ব মানে একদমৰে 100% কনফাৰ্ম আছিল जुआकाली দিয়াৰ মানে কথা আছিল मेरिट लिस्ट जुआकाली 4:30 মান বাজাত দিয়াৰ কথা আছিল কাৰণ এনআইএছৰ যেটো প্ৰেছ মিট এনআইএছ সকলে এটা অডিও ভাইৰেল হৈছিল যে এনআইএছ সকলক বাদ দি পেলাই এই মেৰিট লিষ্ট পাবলিশ মানে দিবলৈ গৈ আছে বুলি এটা মানে অডিও ভাইৰেল হৈছিল এই অডিওটো ভাইৰেল হোৱাৰ লগে লগে কি হ'ল এনআইএছ সকলে প্ৰেছ মিট দিলে অলপ তাৰ পিছত ডাইৰেক্টৰ ভিজিট কৰিলে পিটিসি এডুকেশন ডিপার্টমেন্ট ভিজিট কৰিলে তাৰ পিছত কি হ'ল প্ৰেছ মিটটো সবতে মানে দিলে তো আমাৰ যিখিনি মানে নিউজ পোর্টাল আছে বিটিসি তাত মানে দিয়া লগে লগে কি হ'ল ইয়াৰ কাৰণে जुआकाली যি মেৰিট লিষ্ট পাবলিশ মানে হ'ব লগা আছিল এটো কেনসেল হৈ গল এতিয়া শুনা পাইছো কি আজি এনআইএছ সকল বা সকলো অফিচাৰ সকলৰ লগত আজি এটা আলোচনা আছে এই আলোচনাত যদিহে সফল হয় বা সাকসেস হয় আলোচনাটো খুব ভালকে যায় তেতিয়া হলে অহাকালি নিশ্চয় আপোনালোকে ইয়াৰ মেৰিট লিষ্টখন পাব আপোনালোকে ধৈৰ্য ধৰক আৰু এদিন বা দুদিন খুব সম্ভৱ যদি আজি ডিসকাশনটো ভালে ভালে হয় তেতিয়া হলে আপোনালোকে নিশ্চয় অহাকালি বিটিসিৰ জি এলপি ইউপি 1000 ভ্যাকেন্সিৰ এপয়েন্টমেন্ট আপোনালোকে অহাকালি ৰিজাল্ট পাব আৰু এদিন পিছত ৰিজাল্ট দিয়াৰ এদিন পিছতে আপোনালোকে ইয়াৰ এপয়েন্টমেন্টটো পাব তো আপোনালোকে অকনমান ধৈৰ্য ধৰক তাৰপিছত পাই যাব আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া বাকি আৰু নকৰে আৰু